হেল্ল' গাইজ, মই এটা সন্ধিয়াৰ নাস্তা লৈ আহিছোঁ ধুনীয়াকৈ আৰু এইটো বৰষুণ দিয়া সময়তে মই বনাইছিলোঁ। ভিডিঅ'টো এতিয়াই এডিট কৰিছোঁ বাৰু। এয়া দেখিবলৈ পাইছেনে, মগু আৰু আজি পিঁয়াজ জলকীয়া ধুনীয়াকৈ কাটি লৈছোঁ। মগুৰে এটা নাস্তা বনাম সন্ধিয়াৰ। আৰু এয়া দেখিবলৈ পাইছেনে, তেল দি দিলোঁ কেৰাহীত। তেলখিনি গৰম হোৱাত জলকীয়া আৰু পিঁয়াজখিনি দি দিলোঁ কাটি ৰখা। দেখিবলৈ পাইছে আৰু এইখিনি ধুনীয়াকৈ অকণ ভাজি ল'ম। সন্ধিয়া কিবা খাবলৈ মন যায় যে সেইকাৰণে ভিডিঅ'টো দিয়াত পলমে হৈ গ'ল বাৰু। আৰু দেখিছেনে, মগুখিনি দি দিলোঁ। এইটো বৰষুণ দি যেতিয়া আছিল মই তেতিয়াই বনাইছিলোঁ ভিডিঅ'টো। ডিমকৈ দিয়াই হোৱা নাছিল, এতিয়া গৰমে পৰি গ'ল। একো নাই বাৰু, আপোনালোকে কেতিয়াবা বনাই খাব পাৰিব। নিমখ আৰু হালধি দি দিলোঁ, আৰু হালধিটো দিলে কালাৰটো ধুনীয়া আহিব যে সেইকাৰণে দি দিলোঁ। এয়া দেখিছেনে, আৰু অকণ ভাজি ল'ম। তাৰপিছত ইয়াতে অকণমান জিৰাও দি দিম। জিৰাটো দিলে খাই ভাল লাগে, সেইকাৰণে বেলেগ মছলা ব্যৱহাৰ নকৰোঁ। আৰু এইখিনি ধুনীয়াকৈ ভাজি ল'ম। দেখিবলৈ পাইছেনে, ধুনীয়াকৈ ভাজি ল'লোঁ। আৰু এইখিনি ভজা হৈ গ'ল, সিজি গ'ল। তাৰপিছত অকণ মাজত খালী কৰি তেল অকণ দি কিনে ইয়াতে মই ডিম এটা ভাঙি দিম। এয়া দেখিবলৈ পাইছেনে, ডিমটো ধুনীয়াকৈ ভাঙি দি দিলোঁ। আৰু এইখিনি ধুনীয়াকৈ অকণমান ভাজি ডিমৰ গোন্ধটোও গুচি যাব আৰু ধুনীয়াকৈ ভজাও হৈ যাব। এইখিনি ধুনীয়াকৈ ভাজি ল'ম। দেখিবলৈ পাইছেনে, ধুনীয়াকৈ ভাজিলোঁ। এইখিনি ডিমটো দি পেলাই দেখিছেনে ধুনীয়াকৈ ভাজি ল'লোঁ। আৰু এয়া দেখিবলৈ পাইছে চচ দিছোঁ। এতিয়া টেঙা, জ্বলা, মিঠা সকলোখিনি মিক্স হৈ যাব আৰু খাই বহুত ভাল লাগিব। আৰু ভালো লাগিছিল বাৰু। পাছতে ভিডিঅ'টো দিলোঁ বাৰু। খাই লৈ আপোনালোকক ফিডবেকটো দি দিছোঁ, আপোনালোকেও বনাই খাই ল'ব। আৰু এই দেখিছেনে, হৈ গ'ল মোৰ বনোৱা ধুনীয়াকৈ, খাবলৈ ৰেডি। আৰু মই এতিয়া খাম, আপোনালোকে চাব দেই। দেখিছেনে, মই খাবলৈ ৰেডি, পূৰা ফুকাই খাই আছোঁ গৰমে। খাই যে ইমান টেষ্টি লাগিছে নহয়, আপোনালোকেও ট্ৰাই কৰিব। আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাব দেই সকলোৱে।